আমাৰ ইয়াতে এটা জেই কেছ ওলাইছে আৰু সেই জেই কেছটো হৈছে গণিতা হাজৰিকা। তেওঁৰ বয়স হৈছে 76 ইয়াৰ্ছ আৰু গাঁও হৈছে 1 নং তিলৈজান গাঁও আৰু তেওঁ ইতিমধ্যে মেডিকেল কলেজত আছে আৰু ট্ৰিটমেণ্টটো গৈ আছে। এটা মেলেৰিয়া ওলালে, এনকেফেলাইটিছ ওলালে বা ডেংগু ওলালে। এতিয়া কথাটো হৈছে কি, আমি যোৱা এইটো 12 তাৰিখে 7টা বজাত আমি এইটো মানে ইয়াতো পালোঁ, কিন্তু তাৰে আগে ৰিপৰ্ট অহাৰ আগতে, ৰিজাল্ট অহাৰ আগতে আমি এৱাৰনেছটো আৰম্ভ কৰি দিলোঁ। তাৰপিছতহে ৰিপৰ্টটো আহিছে আৰু ৰিপৰ্টটো অহাৰ পিছত পজিটিভ আহিছে, যিহেতু এলেজিয়া টেষ্ট কৰিছে। ঔষধযুক্ত আঁঠুৱা সেইবিলাকৰ কাম চলি আছে, এৱাৰনেছ চলি আছে, ব্লাড শ্লাইড লোৱা কথাটো চলি আছে আৰু এই গোটেই বস্তুবিলাক আমি চলি আছে আৰু এৱাৰনেছটো হৈ আছে। বিশেষকৈ গাহৰি আৰু কোনা মচুৰি এইবিলাকৰ দ্বাৰা এনকেফেলাইটিছটো বিয়পায়। কিন্তু এই যিটো কেছ ওলাইছে এইটো ফ্লাড এফেক্টেড এৰিয়াৰ নহয় আৰু এই কেছটো বয়সীয়া মানুহ, মেডিকেলৰ ট্ৰিটমেণ্ট হৈ আছে। গতিকে আমি যিখিনি আমাৰ PHCৰ ফালৰ পৰা কৰিব লগা কাম আছে কৰিলোঁ আৰু আমি কালি আমাৰ ফগিং আমি ষ্টাৰ্ট কৰিম। আমি অকল ডক্টৰ বা নাৰ্ছক ৰখি থাকিলে নহ'ব, এইটো আমাৰ নিজে আমি এটা সাৱধানতা অৱলম্বন কৰিব। যেনেকুৱা গধূলি আমি ঘৰৰ ভিতৰত ধোঁৱা দিব লাগিব, ধূপ ধূনা এইবিলাক লগাই। সৰু ল'ৰা ছোৱালীবোৰক হাত দীঘল চোলা পিন্ধাই দিব লাগিব, হাত দীঘল কাপোৰ পিন্ধাই দিব, অলপ হাত ভৰি ঢকা কাপোৰ পিন্ধাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।